হাই হেল্ল' নমস্কাৰ মানে মোৰ অসমবাসী ৰাইজ আপোনালোকে চাই আছে দুটি মন একেলগে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যিখন আইন প্ৰশাসনে এতিয়া হাতত তুলি লৈছে সেই আইনখন প্ৰশাসনে বহু দিনৰ আগতেই হাতত তুলি ল'বলগীয়া আছিল আৰু তেতিয়া হয়তো ইমানখিনি মানুহবোৰ আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন এনেকুৱা কিছুমান বেয়া কাম কৰিবলৈ। এগৰাকী কামাণ্ডোৰ চৰকাৰী বিষয়াই কেনেকুৱা ধৰণৰ কাম কৰিছে সেইখিনি সকলোৱে অৱগত, কাৰণ এনেকুৱা কিছুমান জ্ঞানী মানুহবিলাকে যদি কাম কৰে তেনেহ'লে নপঢ়া নুশুনা মানুহসকললৈ কি বাকী থাকি গ'ল। এতিয়া বহুতো দেখিছোঁ ডাঙৰ ডাঙৰ কিছুমান ইউটিউবাৰে তেওঁলোকৰ টকাৰে নোজোৰে হ'ব পাৰে, সেইকাৰণে তেওঁলোকে আকৌ খেলৰ কিছুমান এপছ প্ৰমোশ্যন কৰি টকা ইনকাম কৰিছে। গতিকে চাওক ইয়াৰ পৰা কাৰ কি লাভ হৈছে। লাভ হৈছে যিসকল ইউটিউবাৰে তেওঁলোকে প্ৰমোশ্যন কৰিছে খেলৰ এপবিলাক, সেইবিলাকত তেওঁলোকে হাজাৰ হাজাৰ টকা ইনকাম কৰিছে, কিন্তু তাৰ পৰা কাৰোবাৰ কিবা লাভ হৈছে নেকি? নাই হোৱা, অনিষ্টহে হ'ব, কিন্তু লাভ কেতিয়াও নহয়। আজিকালি ল'ৰা ছোৱালীবিলাকৰ প্ৰত্যেকৰে হাতে হাতে মোবাইল আছে, নাইকিয়া নহয়। গতিকে তেনেবোৰ এপছ যেতিয়া প্ৰমোশ্যন কৰে ভিডিঅ'বোৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে পায়, আৰু সেই খেলৰ ভিডিঅ'বোৰ প্ৰমোশ্যন হোৱাৰ পাছত ল'ৰা ছোৱালীবিলাকে কি ভাবে, সঁচাকৈয়ে সেইবোৰৰ পৰা টকা ইনকাম কৰিব পাৰে বুলি ভাবি তেওঁলোকে কি কৰে, ঘৰত হুলস্থুল লগাই মাক বাপেকৰ পৰা পইচা লাগেকৈ। সেইখিনি অশান্তি যিসকলে প্ৰমোশ্যন কৰিছে খেলৰ এপবিলাক তেওঁলোকে অশান্তি ভুগিব নালাগে। সেই অশান্তিখিনি কোনে ভুগিছে? সেই ল'ৰা ছোৱালীবিলাকৰ মাক দেউতাকে ভুগিছে, তেওঁলোকৰ ঘৰখনে ভুগিছে। গতিকে বহুত কথা চিন্তা কৰি চাই তেওঁলোকে কিছুমান কাম কৰিব লাগে, কাৰণ তেওঁলোকে ইমান ডাঙৰ ডাঙৰ এজন ইউটিউবাৰ, তেওঁলোকেতো ভিডিঅ' দিয়ে টকা ইনকাম কৰি আছে, বৰ্তমান নকৰাকৈ থকা নাই। এই কথাকেইটা কোৱাৰ বাবে কিছুমানে ক'ব পাৰে, সেইবলৈ ভয় নকৰোঁ, কিন্তু সঁচা কথা কমেই, আৰু এনেকুৱাখিনি কৰি গ'লে আমিবিলাকে ক'বই লাগিব। কাৰণ তেওঁলোকে যেতিয়া ক'ৰবাত কিবা এটা হয়, অঘটন এটা হয়, সেইবিলাকত মাত নামাতে, সেইবিলাক নকৰে, সেইবিলাকৰ ভিডিঅ' বনাই আপলোড নিদিয়ে। কিন্তু তেওঁলোকে যিখিনি ল'ৰা ছোৱালীৰ ওপৰত যিখিনি প্ৰমোশ্যন কৰে সেই এপবিলাকৰ পৰা, খেলৰ এপবিলাকৰ পৰা যে ল'ৰা ছোৱালীবোৰ ধ্বংস পথেৰে আগবাঢ়ি যায়, সেইখিনিতো তেওঁলোকে দেখিছে। গতিকে সেইখিনি আপলোড দি নতুন প্ৰজন্মক শেষ কৰিব বিচাৰে, আৰু ক'ৰবাত কিবা এটা যদি হয় কাৰোবাৰ, সেই ভিডিঅ'বিলাক তেওঁলোকে বনাই মেলি আপলোড কিন্তু কেতিয়াও নিদিয়ে। সেইবোৰ আপলোড দিলে অৱশ্যে তেওঁলোকৰ একো বেনিফিট নাপায়, সেইকাৰণে তেওঁলোকে আপলোড নিদিয়ে। এটা এপ যেতিয়া প্ৰমোশ্যন কৰে তাত হাজাৰ হাজাৰ টকা পায়, সেইবাবে তেওঁলোকে টকাৰ লোভতে এনেকুৱাখিনি কাম কৰি থাকে। কুঁহি এগৰাকী কামাণ্ডোৰ অফিচাৰ, গতিকে তেওঁক কিহৰ টকাৰে জোৰা নাই চাওকচোন। এগৰাকী কামাণ্ডো হৈ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ গৈ আজি নিজৰ বিপদ নিজে চপাই ল'লে। তেওঁ যিটো চাকৰি কৰি খাই আছিল সেই চাকৰিটোত তেওঁ হেৰুৱাবলগীয়া হৈছে। এজন চৰকাৰী বিষয়াই কিছুমান কাম কৰিব লাগে নে নালাগে তেওঁ নিজেও জানিব লাগে। গতিকে খেলৰ এপ প্ৰমোশ্যন কৰি তেওঁ এতিয়া চাকৰিৰ পৰা হাত ধুবলগীয়া হৈছে। তেওঁ এজন চৰকাৰী বিষয়া হৈ কি নজনাকৈ আছিলে নেকি? এইবিলাক কথা নিশ্চয় জানে। গতিকে জানি শুনি কৰাৰ ভুলত মাফ কোনেও নকৰে। কালিৰ পৰা বাতৰিটো পাই আছিলোঁ বাবে এই কথাকেইটা ক'লোঁ। মোৰ কথাকেইটাত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহিলোঁ, বাই বাই।